Hello students, moi Rima Bharali. Aji moi loisu class 3 English Blossom 1 kitabkhonor lesson 6 If I Could Be an Astronaut Pati pisar onkhoti. Yat ki ase sausu na ha. Yate ki koise read what is written below each picture. Tol protitu চিত্ৰৰ তলত থকা বাক্যকেইটা পঢ়িবলৈ দিছে মই পঢ়ি যাম তোমালকে মোৰ লগত পঢ়ি যাবা নিজাম লাইকস বানানা নিজামে কল খাই ভাল পায় মানে এই লৰাজন কোন হয় নিজাম তাৰ পিছত কৈছে he likes milk too he গাখীৰ খায়ও ভাল পায় পিৰবি likes to play এজনী পিৰবি আৰু পিৰবিয়ে খেলি ভাল পায় She likes to read also. Tai পঢ়িও ভাল পায় Nizam and Pirbi are friends. Nizam আৰু Pirbi বন্ধু হয় They go to the same school. দুজনে একেখন বিদ্যালয়লৈ যায় তাৰ পিছত কি আছে চাওচোন আহা Match the words with pictures. ছবি কেইখনৰ আৰু এই শব্দকেইটা আছে মিলাব দিছে এই শব্দকেইটা ছবি কেইখনৰ লগত মিলাবলৈ দিছে প্ৰথমে আছে দে মানে হিহত বুলি কোৱাৰ লগে লগে এজন নহয় এজনকৈ বেছি ইয়াতে কৈ দেখিছো তাত গতি এইটো ইয়াতে মিলাই দিবা she মানে তাই কোন হ'ব পিৰবি হ'ব ন তাই he মানে হি ইয়াতে কোন হ'ব নিজাম হ'ব এইজন হয়নে এইদৰে মিলাই দিবা তাৰ পিছত কি আছে চোৱা ইয়াতে কি কৈছে মই পঢ়ি দিছো read the poster given below তলত দিয়া পোষ্টাৰখন পঢ়া এখন পোষ্টাৰ হয় আৰু পোষ্টাৰখন বহুত ভাল লাগিছে নে আৰু ইয়াতে এগৰাকী ব্যক্তি আছে এও কোন হয় তোমালকে জানা নে এজন আৰ্যভট্ট তেওঁ এজন ম্যাথমেটিশিয়ান মানে গণিতজ্ঞ আৰু এষ্ট্ৰোনমাৰ মানে জ্যোতিৰ্বিজ্ঞানী এতিয়া তেওঁৰ ফটোখন দিছে এতিয়া তাৰ পিছত ইয়াতে কাখত কি লিখিছে মই পঢ়ি দিছো সায়েন্স ফেয়াৰ বিজ্ঞান মেলা মানে ইয়াতে সায়েন্সৰ কিবা কিবি দেখুৱাব হয়নে ফ্ৰী এন্ট্ৰি for children লৰাছালীৰ কাৰণে ফ্ৰী মানে তোমালোকৰ লৰাছালী বিলাকে যাওতে পইচা দিব নালাগে 1st to 7th May 2024 মানে 2024 চনৰ 1ৰ পৰা 7 মে লৈ এতিয়া তাৰ পিছত ইয়াতে কি কৈছে চোৱা এক্টিভিটিজ মানে ক্ৰিয়াকলাপ তাতে কি কৰিব ফটো গ্যালাৰী মানে ফটো থাকিব Night sky observation ৰাতিৰ আকাশ চাবলৈ পাৰিবা আৰু কি আছে কুইজ মানে প্ৰশ্ন উত্তৰ খুধে তাতে আৰু তাৰ পিছত পুৰস্কাৰ পাই যে শুদ্ধ উত্তৰ দিব পাৰে আৰু সময় দিছে টাইম 10 am to 4 pm daily ইয়াতে 10 am মানে পুৱা 10 বজাৰ পৰা 4 pm মানে আবেলি 4 বজালৈ আৰু ইয়াতে আছে ডেইলি মানে সদায় মানে এই 1ৰ পৰা 7 তাৰিখলৈ সদায় পুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ এই মেলাখন থাকিব organized by মিলনপুৰ এমই স্কুল আৰু এই মেলাখন পাতিছে মিলনপুৰ এমই স্কুলে আৰু ভেনু মানে যত পতা হৈছে ঠাইখনৰ কথা কৈছে মিলনপুৰ এমই স্কুল প্লেগ্ৰাউণ্ড মিলনপুৰ এমই স্কুলৰ খেলপথাৰত তাতে এই মেলাখন পাতিছে এন্ট্ৰি ফি ফৰ এডাল্টস এন্ট্ৰি ফি মানে ইয়াতে মেলাখনত যাবৰ কাৰণে যেটো পইচা দিব লাগিব আৰু এডাল্টস মানে সৰু ল'ৰা-ছোৱালীৰ কাৰণে তো ফ্ৰী আছে কিন্তু সৰু ল'ৰা-ছোৱালী তো অকলে নাহে ইয়াতলৈ মা দেউতা বা কোনবাটো থাকিব সেই অভিভাৱকখিনিৰ আমি ইয়াতে পইচা ল'ব আৰু ইয়াত কি বুলি কৈছে ₹10 per person মানে প্ৰতিগৰাকীয়ে 10 টকাকৈ দিব লাগিব তাৰ পিছত এতিয়া কি লিখিছে চাওচোন আহা ইয়াতে কি কৈছে now write answers to the following questions এতিয়া তলৰ প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখা মই প্ৰশ্নবোৰ পঢ়ি দিছো চাবা what is the name of the fair যে মেলাখনৰ নাম কি আমি কৈছো না science fair the name of the fair is SCIENCE science FAIR fair science fair who is organizing the science fair I পাইছো না কোনে পাতিছে এইয়া মিলনপুৰ এমই স্কুল হয়নে ইয়াতে আমি লিখিম MILANPUR মিলনপুৰ ME school SCHOOL মিলনপুৰ এমই স্কুল is organizing the science fair যে মিলনপুৰ এমই স্কুলে
বিজ্ঞান মেলাখন পাতিছে তাৰপিছত what is the entry fee for adults ডাঙৰ ব্যক্তিসকলৰ কাৰণে entry fee মানে প্ৰৱেশৰ যেটো মূল্য হেতু কি ইয়াতে the entry fee for adults is কিমান পাইছিলো হল আছে ফ্ৰী কিন্তু ডাঙৰৰ 10 টকা আছিল ন rupees 10 per person 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 এটো তোমালকে লিখি দিবা ঠিক আছে তাৰ পিছত কি আছে সোৱা what are the different activities of the fair যে ইয়াত কি বেলেগ বেলেগ ক্ৰিয়াকলাপ আছিল আমি পাইছিলো নহয় কি আছিল এক্টিভিটি প্ৰথমে আছিল ফটো গ্যালাৰি PHOTO photo GALLERY photo gallery আৰু কি আছিল night sky observation to লিখিবা night sky observation তোমালোকে কিতাপৰ চাই এইটোৰে লিখি দিবা আৰু 3 নম্বৰটো কি আছিল বাৰু মনত আছে নে তোমালোকৰ এইটো কুইজ লিখিবা ইয়াতে 3 নম্বৰত QUIZ কুইজ তোমালোকে এইটোৰে লিখি দিবা এই তিনিটা কাম ইয়াতে চলিছে নহয় তাৰ পিছত কি আছে চাওচোন আহা Anu visited the science fair with her father অনুৱে তাই দেউতাকৰ লগত বিজ্ঞান মেলালৈ গৈছিল A student of Milanpur ME School welcomed all the guests with a welcome speech. Milanpur ME Schoolor এগৰাকী studente গুটেখিনি guest মানে নিমন্ত্ৰিত যিখিনি অতিথি আছিল তেওঁলোকৰ উদ্দেশ্যে এটা welcome speech মানে আৰম্ভণিৰ এটা বক্তব্য দিছিল আৰু কৈছে let's read the welcome note presented by the student আৰু hey student গৰাকীয়ে welcome speechত এই আদৰণিৰ যেটো বক্তব্য আছিল তাত কি লিখিছে আমি পঢ়ু আহা ইয়াতে কি লিখিছে মই পঢ়ি দিম চাবা তোমালোকে শুনি যাবা ঠিক আছে respected head teacher teachers guests and my dear friends সম্মানীয় ইয়াতে ৰেসপেক্টেড মানে শ্ৰদ্ধাৰ হেড টিচাৰ প্ৰধান শিক্ষক মহোদয় তাৰ পিছত টিচাৰ্স শিক্ষকসকল বা ছাৰ বাইদেউসকল বুলিও কব পাৰো ছাৰ বাইদেউসকল গেষ্ট মানে অতিথি বৃন্দ এণ্ড আৰু মাই ডিয়াৰ ফ্ৰেণ্ডছ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল গুড মৰ্নিং সুপ্ৰভাত I Rita Pathak welcome you all to the science fair of our school মই ৰীতা পাঠকে আমাৰ বিদ্যালয়ত অনুষ্ঠিত হোৱা বিজ্ঞান মেলালৈ সকলোকে আদৰণি জনাইছো On this special day I request all students and guardians to participate in this fair and make it a grand success On this special day মানে এই বিশেষ দিনটোত মই সকলো অভিভাৱক অভিভাৱিকা আৰু তথা ছাত্ৰ-ছাত্ৰীসকলক কি কৈছে যে এই বিজ্ঞান মেলাখনত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু এই অনুষ্ঠানটি সফল কৰিবলৈ আহ্বান জনাইছো I thank my teachers for giving me this opportunity to welcome you all and hope that you will enjoy the day যে কৈছে যে মই মোৰ শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছো যে মোক এই সুবিধা দিয়াৰ বাবে আৰু আপোনালোক আটাইকে মই আদৰণি জনাইছো আৰু আশা কৰিছো যে আপোনালোকে সকলোৱে ইয়াত আনন্দ উপভোগ কৰিব পাৰিব কাৰণ মেলা হয় বিজ্ঞান মেলা সকলোৱে ভাল পাব তাৰ পিছত ইয়াতে দিছে থ্যাংক ইউ আৰু তাই শেষত থ্যাংক ইউ কৈছে ইয়াৰ পিছত কি লিখিছে চাওচোন আহা ইয়াতে কৈছে now এতিয়া complete the welcome note by writing the missing words ইয়াতে খালি ঠাই দিছে আৰু কৈছে যে এতিয়া এই ওয়েলকাম নোট আৰম্ভণিৰ যেটো বক্তৃতা আছে হেতু যিখিনি খালি ঠাই আছে লিখিবলৈ দিছে তোমালোকক খালি ঠাই পূৰ কৰিব দিছে তোমালোকে চাই লিখিবাচোন মই লিখিছো চাবা তোমালোকে এৰে হয়নে চা মই এবাৰ পঢ়ি দিছো
ইয়াতে খালি ঠাইৰ প্ৰথমত আছিল respected লিখিম respected head teacher teachers guests my dear friends good morning I Rita Pathak welcome you all to the science fair of our school on this special day I request all students and guardians to participate in this fair and make it a grand success. এইদৰে তোমালোকে খালি ঠাইখিনি লিখি দিবা ঠিক আছে মই আগবাঢ়িছো এইবাৰ কি কৈছে talk with your friend how he she greets when a guest visits him her home যে তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিব লাগিব এতিয়া তোমালোক কথা পাতিব দিছে আৰু ইয়াৰ বিষয়টো হ'ল যে তোমালোকৰ ঘৰত যদি কেতিয়াবা গেষ্ট মানে আলহী আহে তোমালোকে ঘৰলৈ আলহী আহিলে কি কৰিব লাগে share your answer তোমালোকৰ যিখিনি উত্তৰ তোমালোকে share কৰিবা মানে আমাক কবা আৰু ইয়াতে যেতিয়া তোমালোকে ক্লাছত থাকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ মাজত আলোচনা কৰিব পাৰিবা প্ৰশ্নকেইটা মই পঢ়ি দিছো যে আচলতে কি কি সুধিছে how would you greet him যে তুমি যি গৰাকী আলহী আহে কি দৰে সম্ভাষণ জনাবা ঘৰত যেতিয়া আমি আলহী আহি কি ক ঘৰলৈ মাতি নহয় আহক বহক কনে তেতিয়া হেদৰে ক'ব লাগিব আৰু what do you say when someone gives you a gift আৰু তুমি কি ক'বা যদি তোমাক কোনোবাই গিফট মানে উপহাৰ দিয়ে আমি কোনোবাই গিফট দিলে কি ক থ্যাংক ইউ ক হয় না যে ধন্যবাদ গিফট দিয়াৰ কাৰণে হেতে হ'ব আৰু কি আছে what do you say when the guests leave আৰু তুমি কি ক'বা যেতিয়া তোমাৰ ঘৰৰ আলহী লিভ মানে যায় যোৱাৰ সময়ত আমি কি ক যে ভালদৰে থাকিব আকৌ আহিব হয় নে যে come again visit again হয় নে thank you for coming thanks for coming এইদৰে আমি ক হয় নে তাৰ পিছত চোৱা কি আছে এইবাৰ কৈছে read aloud the following words তলত যেকিটা শব্দ আছে হেকিটা ডাঙৰকৈ পঢ়িবলৈ কৈছে find the odd one out আৰু ইয়াতে যিটো মিল নাই অমিল আছে হেতু উলিয়াবলৈ দিছে মই দুটা পঢ়ি যাম দুটা লাইনত থকা শব্দকিটা প্ৰথমে আছে thank 3 teacher thumb ইয়াতে এতিয়া অমিল কি আছে বাৰু চোৱাচোন ইয়াতে প্ৰত্যেকটো শব্দতে th আছে নে এটুত আছে th ইয়াতেও আছে thank 3 আৰু ইয়াতে thumb ইয়াতে আছে কিন্তু এটুত নাই টিচাৰ নাই গতি এটু odd মানে এটু নিমিলে তাৰ পিছৰ শব্দটো চোৱা earth bird smart cloth এইকিটা পঢ়তে আমি শেষৰ ফালে th উচ্চাৰণ থকা th আছে কোট কোট th আছে আমাৰ earth ইয়াতে আছে bird আৰু cloth ইয়াতে আছে কিন্তু এইটো শব্দত নাই ইয়াতে smart আছে ইয়াতে th নাই গতি এটু নিমিলে অমিল গতিকে আমি odd one out কৰিলো অমিলটো উলিয়ালো তোমালোকে ভালদৰে পঢ়িবা আজিলৈ এৰিছো ধন্যবাদ